নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ আৰু মংগলময় হোৱাৰ কামনাৰে আৰম্ভণি কৰিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষৰ বিশেষ ৰাশিফল। 2024 বৰ্ষৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ ৰাশিফলত আছে প্ৰেম ভাৱ, স্বভাৱ চৰিত্ৰ, কৰ্মৰ ক্ষেত্ৰত কেনে ধৰণৰ প্ৰভাৱ পাব, চাকৰিৰ ক্ষেত্ৰত কেনে ধৰণৰ প্ৰভাৱ পাব, কি ধৰণে আপোনালোকৰ 2024 বৰ্ষটো আৰম্ভণি হ'ব, কি প্ৰতিকাৰ কৰিবলগীয়া আছে 2024 বৰ্ষত, কেনে ধৰণে আপোনালোকৰ সমৃদ্ধি আহিব, কি কৰিলে আপোনালোকৰ শুভ মংগলময় ফলাফল আহিব পাৰে, তাৰ বিষয়ে এই বিশেষ ভিডিঅ' প্ৰস্তুত কৰা হৈছে। এতিয়ালৈকে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব শেহতীয়া আপডেট পাবৰ বাবে। কুম্ভ ৰাশি হৈছে ৰাশি চক্ৰৰ একাদশ ৰাশি অৰ্থাৎ 11 নম্বৰ ৰাশি। ধনিষ্ঠা নক্ষত্ৰৰ শেষৰ ফালে 2টা পাত, শতভিষা নক্ষত্ৰৰ 4টাকৈ পদ আৰু পূৰ্ব ভাদ্ৰ নক্ষত্ৰৰ 3টা পদ লৈ কুম্ভ ৰাশি গঠিত হৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সাধাৰণতে স্বাভাৱিকত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বৈশিষ্ট্যৰ কথা যদি ক'ব বিচৰা যায়, তেওঁলোক সুন্দৰ দৃষ্টিযুক্ত আৰু গৌৰবৰ্ণৰ বুলি কোৱা হয় পৰিষ্কাৰ অন্তঃকৰণ বিশিষ্ট। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল প্ৰভুত্বশালী, ধনশালী, আমোদপ্ৰিয় আৰু দেৱ-দেৱীৰ ভক্ত পৰায়ণ হিচাপে তেওঁলোকৰ খ্যাতি থাকে, মান সন্মান সৰ্বতো প্ৰকাৰৰ থাকে। সমাজত উদ্যমী, একাগ্ৰতা আৰু সামাজিক জীৱন তেওঁলোকৰ যথেষ্ট আকৰ্ষিত হয়, সংস্কাৰ প্ৰিয় হয়। বিশেষভাৱে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল সামাজিক জীৱনত তেওঁলোকে লাভ কৰে যথেষ্ট মান মৰ্যাদা আৰু সন্মান। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল উচ্চ অভিলাষী, ক্ৰমে ওপৰৰ পৰ্যায়লৈ যাবলৈ অনবৰতে চেষ্টা তেওঁলোকে ৰাখে। মিলিজুলি কাম কৰিবলৈ তেওঁলোকে ভাল পায়, সামৰ্থ্যৱান হ'ব পাৰে। বিভিন্ন ধৰণৰ কৰ্ম তেওঁলোকে সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি উন্নতিৰে কৰ্মত সন্মান সহকাৰে সকলো ধৰণৰ কৰ্ম কৰিবলৈ ক্ষমতা ৰাখে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ যদি আমি ক'ব বিচাৰোঁ 2024 বৰ্ষৰ ফলাফল, তেনেহ'লে এই বিশেষ বৰ্ষটো আপোনালোকৰ কি ধৰণে পাৰ হ'ব তাৰ বিষয়ে জনোৱাৰ পূৰ্বেই জনাব বিচাৰিছোঁ এক বিশেষ তথ্য। আপোনালোকৰ যদি গ্ৰহ নক্ষত্ৰৰ বিষয়ে জানিব বিচাৰে, কি গ্ৰহৰ প্ৰতিকাৰ কৰিলে শুভ অশুভ জানিব বিচাৰে, বিশুদ্ধ গ্ৰহ ৰত্ন ক্ৰয় কৰিব বিচাৰে, আমাৰ সৈতে নিশ্চয়কৈ এবাৰ যোগাযোগ কৰিব পাৰে। বিশেষভাৱে বিশুদ্ধ গ্ৰহ ৰত্ন আমাৰ চেনেলৰ যোগেৰে ক্ৰয় কৰিবলৈ, আমাৰ সৈতে যোগাযোগ কৰিবলৈ ডেছক্ৰিপশ্যনত আমাৰ ফোন নম্বৰ দিয়া আছে, হোৱাটছআপ কৰিব পাৰে আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ জ্যোতিষীয় পৰামৰ্শ ল'ব পাৰে। জানা হওক 2024 বৰ্ষত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ তৃতীয়ত ৰবি তুংগী অৱস্থাত, বুধ ৰাহু চতুৰ্থত, শুক্ৰ আৰু পঞ্চম স্থানত মংগল, নৱমত কেতু আৰু দ্বাদশ স্থানত চন্দ্ৰ অৱস্থান কৰিছে। বছৰৰ আৰম্ভণি কালত আপোনালোকৰ বিশেষভাৱে মধ্যমীয়া কাৰকতা দেখাইছে। মধ্যমীয়া কাৰকতা আপোনালোকৰ এই বৰ্ষটোত পাব। বিশেষভাৱে যান বাহন ক্ৰয়ৰ বাবে শুভ যোগ, নতুন শিক্ষা গ্ৰহণৰ বাবে শুভ যোগ, গৃহ নিৰ্মাণৰ বাবে শুভ যোগ, ঐশ্বৰ্য লাভ আদিত শুভ কাৰক হ'ব। পঞ্চম স্থানত মংগলৰ অৱস্থানে আপোনালোকৰ কিছু ক্ষেত্ৰত মানসিক অশান্তি, মানসিক উদ্বেগ এনেধৰণৰ কৰ্ম আপোনালোকৰ হ'ব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰাটো আপোনালোকৰ বাবে প্ৰয়োজনীয়। প্ৰতিকাৰৰ বিষয়ে ভিডিঅ'টোৰ অন্তিম ফালে আমি নিশ্চয়কৈ জনাম কি প্ৰতিকাৰ কৰিলে শুভ মংগলময় ফলাফল আপোনালোকৰ আহিব। জানো হওক বিপৰীত লিংগৰ পৰা সাৱধানতা অৱলম্বন কৰিব লাগিব এই বৰ্ষটোত।
2024 বৰ্ষত বিশেষভাৱে আপোনালোকৰ ধন হানিৰ যোগো আছে। ধনৰ স্থানৰ কথা যদি আমি ক'বলৈ যাওঁ, ধনৰ স্থানত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ধনৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। বৃহস্পতি গ্ৰহৰ বৰ্ষৰ আৰম্ভণি কালত কুম্ভ ৰাশিত অৱস্থান কৰাৰ লগে লগে শুভ ফল লাভ কৰিছে। এই সময়ত আপোনালোকৰ বিভিন্ন উৎসৰ পৰা ধন অৰ্থ লাভৰ যোগে আপোনালোকৰ মন আনন্দিত কৰিব। 2024 বৰ্ষত বিভিন্ন কৰ্ম আপোনালোকৰ শুভ ফল আছে। তাৰ কেইটামান কৰ্ম আমি কৈ দিছো, যেনে বস্ত্ৰৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, পণ্ডিতালী, বিভিন্ন ধৰণৰ জ্যোতিষ চৰ্চাৰ লগত জড়িত ব্যক্তিসকল, শস্যৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকল, মনোহাৰী দোকানৰ লগত জড়িত ব্যক্তিসকল, গ্ৰহৰত্নৰ ব্যৱসায়, এনেধৰণৰ কৰ্মত আপোনালোকে যথেষ্ট অগ্ৰগতি উন্নতি কৰিবলৈ পাৰিব। এই বৰ্ষত আপোনালোকৰ ব্যৱসায় সংক্ৰান্তত বিভিন্ন ধৰণৰ পৰিৱৰ্তন পাব আৰু উন্নতিৰ দিশ প্ৰস্তুত হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰহৰত্ন, বিভিন্ন ধৰণৰ সুগন্ধি দ্ৰব্যৰ ব্যৱসায়, মাটিৰ ব্যৱসায়, চৰকাৰী পঞ্জীভুক্ত বিভিন্ন ধৰণৰ কৰ্ম, ঠিকাদাৰী কৰ্ম, লোহাৰ ব্যৱসায়, তামৰ ব্যৱসায়, সোণৰ ব্যৱসায় আদি ধাতুৰ ব্যৱসায় আপোনালোকে কৰিলে অত্যন্ত মংগলময় হ'ব। আৰু বিদ্যাৰ স্থানৰ কথা যদি আমি ক'ব বিচাৰো, বিদ্যাৰ স্থানত এই বৰ্ষৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মপতি গ্ৰহ বা বিদ্যাৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। বিদ্যাৰ অধিপতি গ্ৰহ শুক্ৰ হোৱাৰ লগে লগে বিশেষভাৱে স্বগৃহত থকাৰ বাবে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে চিকিৎসা, কাৰিকৰী শিক্ষা, বিজ্ঞান বিভাগ, ভাষা, সুচাৰুকলা, ভাস্কৰ্য, নৃত্য, গীত, অভিনয়, আইন আদি বিভাগত অধ্যয়ন কৰি থকা সকলৰ বাবে অতিকৈ শুভ ফল দেখা গৈছে। কৰ্মৰ স্থানৰ অধিপতি আপোনালোকৰ মংগল হোৱাৰ বাবে আৰম্ভণি কালত আপোনালোকৰ কিছু ক্ষেত্ৰত মংগলজনক নহ'ব, মধ্যমীয়া ফলাফল আপোনালোকে লাভ কৰিব পাৰিব, যাৰ বাবে মংগল গ্ৰহৰ প্ৰতিকাৰৰ প্ৰয়োজন আছে। প্ৰেম, প্ৰণয়, বিবাহ আৰু পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ শুভ ফল আছে। আনফালে আমি যদি ক'ব বিচাৰো এই বৰ্ষৰ প্ৰতিকাৰৰ কথা, তেনেহ'লে এই বিশেষ বৰ্ষটোত আপোনালোকৰ প্ৰতিকাৰ কৰিবলগীয়া গ্ৰহ হৈছে আপোনালোকৰ বাবে শুভ গ্ৰহ হৈছে শনি, শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু শুভ ৰং হৈছে কজলা আৰু নীলা। এই প্ৰতিকাৰ যদি আমি ক'ব বিচাৰো, শনি, ৰাহু, কেতু, মংগল আপোনালোকৰ বাবে অশুভ। এইকেইটা গ্ৰহৰ প্ৰতিকাৰ আপোনালোকে অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ অনুসৰি ল'ব পাৰে। ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো আৰু সামৰিছো এই বিশেষ ৰাশিফল। ধন্যবাদ।